আহি ল'ৰাৰ বিয়াৰ আপোনালোকক যিসমূহ ভিডিঅ' অলৰেডি আগবঢ়াইছোঁ তাৰ ভিতৰতে আৰু দুটামান থাকি গৈছিলে ভিডিঅ' সেইকেইটা এতিয়া দিবলৈ গৈ আছোঁ। এয়া বিয়া ভঙাৰ পিছত ঘৰ গচকাবলৈ ছোৱালী লৈ অহাৰ সময়ত মাহীয়ে এয়া আদৰিছে। চানো গ'ল চানো তোৰ চান্স গ'ল আৰু গ'ল আৰু নেপাও এতিয়া ভাগ হ'ব আৰু অকণমান থৈ দিব খুঙাই পেলাই দিব লাগিব জোৰকে মাৰ চাৰিদিশে গ'লে তাই আহি খাবলৈ লাডু পাব চানো গ'ল আৰু যেনিয়ে যায় তাই উভতি আহি আগতে শুঙাই লোৱা ভাগৰি পৰিছে তেতিয়াবা পোহৰ হৈ গৈছেগে এতিয়া চাদৰখনত আৰু তাইক ধৰি চুমা এটা খাবই লাগিব বঢ়িয়া এতিয়া চানুক দেখিছেনে চানুক পাত্তাই নিদিলে চাদৰখনত আছে নহয় মৰমকে খাব দিলে এই আগত যাব চানু পিছত যায় চানু পিছত চাদৰখন কিনি লোৱা দুখ লাগে দেই বিকাশ এজনী গোটাই লোৱা গোটাই থৈছে নি এয়া খুবাখুবি দিনাখনৰ দৃশ্য। এয়া কইনা আবেলি অহাৰ পিছতে বাকী গোটেইখিনি যি য'ত নিয়ম কৰিব লাগে সেই নিয়মখিনি মই ভিডিঅ' কৰিবলৈ নাপালোৱে কাৰণ মই গৈ পোৱা অলপ দেৰি হ'ল। দুই এটা ভিডিঅ'হে এয়া কৰি ৰাখিছোঁ। এয়া কইনাই মানে সকলোকে মান ধৰিছে, ডাঙৰ সৰু সকলোকে কিবা এটা দিয়াৰ নিয়ম মানে নতুনকৈ অহা কইনাজনীয়ে এয়া মোকো মান ধৰিছিলে। তাৰপিছতে আমি সকলোৱে বহুত ফূৰ্তি কৰিলোঁ নাচ গান কৰি। খুবাখুবি দিনাখন কেৱল ঘৰৰ মানুহখিনিহে আছিলে, বেলেগ মানুহ মতা নাই। মামাহঁতৰ ঘৰৰ মানুহখিনি আৰু চানুৰ বৰ্তাকৰ ফেমিলিটো, জেঠাইকৰ ফেমিলি আৰু এইফালে মাকৰ ফালৰ মোমায়েকৰ ঘৰ, জেঠাইকৰ ঘৰ, সেয়াই বিশেষ মানুহ নাছিলে। আৰু ছোৱালী ঘৰৰ ফালৰো ইমান মানুহ অহা নাছিলে, তেওঁলোকৰ বংশ পৰিয়ালৰ তেনেকৈ মানুহ নায়েই, গতিকে ওচৰ চুবুৰীয়া দুঘৰমান আহিছিলে, তেনেকেই বিয়াখন পতা হ'ল। আৰু এয়া বহুত ফূৰ্তি কৰা হ'ল, ল'ৰা ছোৱালীখিনিয়ে বিশেষকৈ বহুত আশাৰে ৰৈ আছিলে এই বিয়াখনলৈ। মামী আৰু মায়ে কথা পাতি আছিলে, ভিডিঅ' কৰাৰ লগে লগে বন্ধ হৈ গ'ল। এইখিনি হ'ল কইনা ঘৰৰ মানুহ আৰু ওচৰ চুবুৰীয়া কইনা ঘৰৰ। আৰু পিন আৰু চকলেট কালাৰ পিন্ধি ভিনিয়েক দুজন বহি আছে। আৰু এইখিনি হ'ল দৰা ঘৰৰ মানুহ, চব মানে কথা পতাত ব্যস্ত। বহুত দিনৰ মূৰত চবেই লগ পালে মানে কথা পাতিবলৈ পায় যে বিৰাট ভাল লাগে, সেই তেনেকুৱা হৈছে, চবেই কথা পতাত ব্যস্ত। ইফালে মানে খুবাখুবি পাঠ কৰি আছে। দৰা কইনা বহুত সময় অকলেই বহি থাকিলে, তাৰপিছতে বৰ্তাকৰ ছোৱালীকেইজনী গৈ পেলাই ওচৰত বহিলেগৈ। আৰু তাৰপিছত সৰু সুৰাকৈ অকণমান দুই এটা বস্তু লগাই মেলি দিলে। সৰুকেইটাইহে বেছি ফূৰ্তি পাইছে। ভণ্টি ছোৱালী ভাইটি ছোৱালী গোটেইকেইটাই মানে মিলি পেলাই ইমান ফূৰ্তি কৰিছে। আৰু লগতে কইনাৰ বায়েকৰ ল'ৰাটো বিৰাটেই ফূৰ্তি পাইছে। ইহঁত দুইটাই মানে দুটা আছে, দুজনী বায়েকৰ দুটা ল'ৰা। আৰু এনেকৈ লগটো সদায় নাপায় ন, যেতিয়া লগ পাইছে বিৰাটেই ফূৰ্তি পাইছে। আৰু মাইনা যিহেতু ত্ৰিবান্দ্ৰমত থাকে, তাহাঁতি এনেকুৱা পৰিৱেশবোৰ সহজে নাপায়েই, গতিকে ইয়াত আহি পেলাই বিৰাট ফূৰ্তি কৰিছে। মাইনায়ো মানে বহুত হেঁপাহেৰে আহিছিলে বিয়াখনৰ কাৰণে। আৰু খুবাখুবিৰ দিনটো আচলতে আমি আৰু বহুত বেছি ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ, কিন্তু তেনেকৈ কৰা নহ'লে। আৰু ছোৱালী ঘৰৰ পৰাও মানুহ যথেষ্ট কম আহিছিলে, কেইজনমান মানুহে আহিছিলে। তথাপি তাৰ মাজতে আমি সকলোবোৰে নাচি বাগি বহুতখিনি ফূৰ্তি কৰিলোঁ। আৰু
এনেদৰে বিয়াখন আৰু মাহীৰ বিয়া ল'ৰাৰ বিয়াখন ইয়াতে আপোনালোকক দেখুৱালোঁ আৰু স্মৃতিস্বৰূপে ইয়াতে সামৰি ৰাখিলোঁ। ইউটিউবৰ সকলো দৰ্শকলৈ বহুত বহুত ধন্যবাদ যিসকলে চাইছে। ঘৰৰ ফাংচন এটা হ'লে খুবেই ভাল লাগে, যিহেতু ঘৰৰ মানুহখিনি লগ পোৱা যায়। বহুত দিনৰ মূৰত এনেদৰে সকলোবোৰ লগ হোৱা যায় আৰু নিজৰ কাম বন সকলোখিনি এৰি থৈ আহি এটা ধুনীয়া পৰিৱেশত এনেকৈ ফূৰ্তি কৰা হয়। বহুত হেঁপাহেৰে এনেকুৱা ফাংচনবোৰৰ কাৰণে ৰৈ থকা হয়। আৰু এয়া মাহীৰ ল'ৰাৰ বিয়া বুলি পেলাই কৈ থাকোঁতে এয়া বিয়া হৈও গ'ল, জোৰোণ হ'ল, বিয়া হ'ল, সকলো হ'ল, অধিবাস হ'ল। আপোনালোকক অধিবাসৰ ভিডিঅ'টোও দিছোঁ, জোৰোণ আৰু বিয়াৰ ভিডিঅ' অলৰেডি দিয়া আছে। যদিহে চোৱা নাই মই ডেছক্ৰিপশ্যনত দি দিম আৰু কমেণ্টতো দি থ'ম লিংককেইটা, আপোনালোকে গৈ পেলাই চাব পাৰিব। আৰু ইমানখিনি মৰম দিয়া বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নৱনীতাজ দৰ্পণ চোৱা সকলোকে বহুত মৰম ধন্যবাদ। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ থাকিলে তেখেতসকলে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা কমেণ্টে বহুত উৎসাহ দিয়ে নতুনকৈ এটা ভিডিঅ' বনাবৰ বাবে। আৰু এইখিনিতো বাৰু স্মৃতিস্বৰূপে মই একদম এজ ইট ইজ ভিডিঅ' কিছুমানেই ৰাখি থৈছোঁ, মানে যেনেকৈ আছে তেনেকৈ মই বেছি এডিটিং কৰা নাই। আৰু এয়া দৰা কইনাক বৰ বেছি ডিষ্টাৰ্ব কৰা নহ'লে আৰু খুবাখুবিত এনেই সাধাৰণতে আমি বহুতেই অকণমান মানে ফূৰ্তি কৰা হয়, কিন্তু দৰাই বিচৰা নাছিলে, সেয়েহে বৰ বেছি ফূৰ্তি কৰা নহ'লে। সেয়েহে এয়া অকণমান তাহাঁতৰ বৰ্তাকৰ জীয়েক দুজনীয়ে মানে অকণমান কিবাকিবি দুটামান গাতে লগাই লৈ পেলাই কৰিবলৈ দিছিলে। আৰু এয়া বিশেষ যোগাৰো নাছিলে, আনহাতে দৰায়ো বিচৰা নাছিলে। আৰু দৰাৰ মোমায়েকৰ ঘৰৰ ফেমিলিটো অৰ্থাৎ আমিবোৰে যিমান ফূৰ্তি কৰি ভাল পাওঁ, দৰাৰ বৰ্তাকৰ ফেমিলিটোৰ ইমান ফূৰ্তি হুলস্থুলীয়া পৰিৱেশটো কৰিলে বেয়া পায়। গতিকে তেওঁলোকে নিজেও নাচ বাগ বা একো কৰা নাই, তথাপিও আমিবোৰে বহুত ফূৰ্তি কৰিলোঁ।